যাব মানে স্বৰ্গত বুজি পাইছে স্বৰ্গত কেতিয়ালৈকে থাকিব তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুইনে মৃত্যুলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোকত অৰ্জুনক কৈছে হে অৰ্জুন স্বৰ্গত তেতিয়ালৈকে থাকিব যেতিয়ালৈকে পুণ্যখিনি থাকিব মানে আপুনি 1000 ইউনিট পুণ্য লৈ আহিলে পুণ্য হোৱাৰ কাৰণে দেৱতা হ'ল দেৱতা হৈ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আপোনাৰ 1000 ইউনিট শেষ হোৱা নাই বুজি পালে আৰু যদি অকল পাপ আহিল তেতিয়ালে কৈছে অধুজনী কীট পতংগ পোক পৰুৱা এইবিলাক দেৱ হোক বা অধুজনী হোক কেৱল ভোগৰ জনী এটো মনত ৰাখিব ভোগজনী মানে যিখিনি প্ৰাৰব্ধ আনিছে সেইখিনি ভোগ কৰিবৰ কাৰণে আহে বস ভোগ শেষ কল খতম মানুহৰ জনীটো হৈছে এনেকুৱা এটো হৈছে সাধনৰ জনী ইয়াত আপুনি ঈশ্বৰ ভক্তি কৰিব পাৰে আৰু ইয়াত মিশ্ৰিত কৰ্ম আহে পাপ পুণ্য দুইটা আহে মানে ভাল বেয়া দুইটা সেই কাৰণে আমি সুখ দুখ দুইটা ভোগ কৰোঁ নিবিচৰাকৈ আপুনি সুখ পায় আৰু নিবিচৰাকৈ দুখ পায় বুজি পালে এতিয়া ইভেন প্ৰহ্লাদে ভগৱান নৰসিংহক দৰ্শন পোৱাৰ পাছতো তেওঁ মুক্তি হোৱা নাইতো মুক্ত হোৱা নাই কি ক'লে নৰসিংহই কীৰ্তনে পলাইব পাপ ছয় ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয় তাৰমানে তই লৈ অহাখিনি ভোগ কৰ তেতিয়ালৈকে তই শৰীৰটো ত্যাগ কৰিব নোৱাৰ ইয়াতো সেইটোৱে কৈছে যাবে পূৰ্ব কৰ্ম থাকে তাৰমানে যিখিনি প্ৰাৰব্ধত লৈ আহিছিলা তেতিয়ালৈকে তাবে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনো নাশ নুহি কয় শৰীৰটো ত্যাগ কৰ বুলি কৰিব নোৱাৰে বুজি পালে তাৰপিছত কৈছে পাছে কৰ্ম নাশব হইলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় যেতিয়া কৰ্ম শেষ হ'ব যিখিনি প্ৰাৰব্ধ আনিছিল শেষ হ'ল তেতিয়া ভৌতিক শৰীৰটো পৰে চাব দেই ভৌতিক শৰীৰ বুলি কৈছে তাৰ মানে শৰীৰ তিনটা এটো হৈছে ভৌতিক বা স্থূল শৰীৰ বুলি কয় পঞ্চভূতি শৰীৰ বুলি কয় ইয়াৰ ভিতৰত দুটা শৰীৰ আৰু আছে এটাক লিংগ শৰীৰ বুলি কয় এটাক কাৰণ শৰীৰ বুলি কয় লিংগ শৰীৰটোৱে পাঁচটা জ্ঞানেন্দ্ৰিয় আৰু মন বুদ্ধি অহংকাৰ সূক্ষ্ম ৰূপত ধাৰণ কৰে কাৰণ শৰীৰটোত তৃষ্ণাবিলাক জমা হৈ থাকে যিমানবিলাক আমাৰ তৃষ্ণা আছে বাসনা আছে হেতুকে সেইকাৰণে কাৰণ বুলি কয় যেতিয়ালৈকে কাৰণ শৰীৰ থাকিব তেতিয়ালৈকে আপুনি আহিয়ে থাকিব লাগিব কাৰণ আপোনাৰ তৃষ্ণা জমা হৈ আছে বহুত আৰু ইফালে প্ৰাৰব্ধ গোটেই সোপা আছে বুজি পাইছে এতিয়া লিংগ দেহাটোহে এজন মানুহৰ মৃত্যু হলে এই বাহ্যিক শৰীৰটো যিটো স্থূল বডি ভৌতিক শৰীৰ যাক কয় ইহে পৰি যায় লিংগ শৰীৰ আৰু কাৰণ শৰীৰ আত্মাৰ লগত যায় বুজি পাইছেনে সেইকাৰণে মন বুদ্ধি অহংকাৰ আত্মাৰ লগত থাকে পিছৰ জন্মত যদি তেওঁ কেনেবাকে মানুহৰ শৰীৰ পালে এই আগৰ জন্মৰ সংস্কাৰ সেইকাৰণে আহি যায় কিছুমান সৰু সৰুতে ভালকৈ সংস্কৃতৰ শ্লোক মাতিব পাৰে কিছুমানে খুব সৰুতে একদম বিৰাট নেগেৰা চেগেৰা বজাব পাৰে ভালকৈ গাব পাৰে কোনোবাই খেলিব পাৰে খুব সৰুৰে পৰা কিয় তাৰমানে আগৰ জন্মৰ এটা সংস্কাৰ তেওঁলোকৰ অলৰেডি আছে বুজি পাইছেনে গতিকে ইয়াত এতিয়া কৈছে পাছে কৰ্ম নাশ ভইলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় যিসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে যিজন নিৰ্গুণ নিৰাকাৰ সেইজনৰ কথা কৈছে সেইজন তেতিয়া ব্ৰহ্মত মিলে বুলি কৈছে কেনেকুৱা হ'ব তেতিয়া এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ হয় যেনেকৈ এখন নদীৰ পানী গৈ পেলাই সাগৰত মিলি গ'ল সাগৰত মিলি যোৱাৰ পিছত আৰু শেষ নদীৰ অস্তিত্ব নাই সাগৰৰ লগত মিলি গ'ল যোগীৰ হেতু এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দেৱী পুচন্ত দুনাই আবে বা ভক্তি যোগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায় দেৱহূতিয়ে তেতিয়া এই কথাখিনি শুনাৰ পাছত কৈছে যে বাপ এতিয়া মোক তুমি ভক্তি যোগৰ কথা কোৱা মানে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাৰ যিখিনি উপায় ক'লে এইটো সহজ সাধ্য নহয় আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাককৈও প্ৰপঞ্চী আমাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বীৰগতি হৈবেক সাক্ষাৎ প্ৰথমতে কি সুধিলে আবে বাপ ভক্তি যোগ বিস্তাৰি কহিও মোক যেনমতে বুজো অভিপ্ৰায় ভক্তি যোগনো কি আমাক কোৱা চাওক ঈশ্বৰক উপাসনা কৰাৰ তিনটা মাৰ্গ আছে বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত উদ্ধৱক কৈছিল হে উদ্ধৱ মোক পাবলৈ ভগৱান কৃষ্ণৰ ওচৰলৈ যাবলৈ তিনটা পথ আছে যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত 11:20
একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ 3টাই মাৰ্গ আছে কেৱল। কি 3টা? এটা হৈছে কৰ্মমাৰ্গ। কৰ্মমাৰ্গ মানে য'ত যাগ যজ্ঞ পূজা পাতল ইন্দ্ৰিয়ৰ কৰ্মৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়ে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা উপাসনা কৰিব বিচাৰে। আৰু এটা হৈছে ভক্তি মাৰ্গ, য'ত সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, সমস্ত ভূতৰ প্ৰতি বিষ্ণুময় জ্ঞান কৰি কেৱল কৃষ্ণৰ প্ৰতি প্ৰেম, পৰম প্ৰেম স্বৰূপা আটাইতকৈ প্ৰেম যাৰ আছে কৃষ্ণৰ প্ৰতি, সেইটো হৈছে ভক্তি মাৰ্গ। মানে প্ৰথম হৈছে সমস্ত ভূতৰ প্ৰতি আপোনাৰ বিষ্ণুময় ভাৱ, নাম্বাৰ 1। দ্বিতীয় হৈছে আপুনি কৃষ্ণৰ প্ৰতি আপোনাৰ অত্যন্ত প্ৰেম। ভক্তি মানে হৈছে যাৰ প্ৰতিয়ে আপোনাৰ বেছিকৈ প্ৰেম আছে সেইজনৰ প্ৰতি ভক্তি। যেনে আমাৰ মাতৃৰ প্ৰতি প্ৰেম, আমি কি বুলি কওঁ? মাতৃভক্তি। পিতৃৰ প্ৰতি যেতিয়া প্ৰেম থাকে পিতৃভক্তি থাকেনে নাই? দেশৰ প্ৰতি যেতিয়া প্ৰেম আহিব দেশভক্তি। মানে ভক্তি বস্তুটোৱে আপোনাৰ প্ৰেম বুজাইছে, চিধা কথা। লগতে এটা বস্তু কৈছে, বিষয় ত্যাগী বৈৰাগ্য হে সমতা কহিয়ে জ্ঞান, সুখদায়ী সব জীৱোं से यही ভক্তি ফৰমান। বিষয়ৰ ত্যাগ হৈছে বৈৰাগ্য, সমতা হৈছে জ্ঞান। সুখায় কৰ্মাণি কৰোতি লোকো নাতে সুখম वा अन्यत विपरीतम वा বিন্দেত ভূয় ততএব দুঃখম যদত্র যুক্তম ভগৱান বদেন না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। সুখায় কৰ্মাণি কৰোতি লোকো, প্ৰত্যেক মানুহে সুখৰ কাৰণে কাম কৰে। দুখ কোনে বিচাৰে? দুখ বিচৰা কাৰোবাক পাইছে নেকি? এজনে চৰিত্ৰ এগৰাকী আছিলে, সেইগৰাকী হৈছে কুন্তি। কুন্তিয়ে দুখ বিচাৰিছে। কুৰুক্ষেত্ৰ যুদ্ধ সাং কৰি যেতিয়া ভগৱান কৃষ্ণ যাবলৈ ধৰিছিল, ৰথত উঠিল, তেতিয়া কুন্তিয়ে বাটত ৰৈ আছিল আৰু ভগৱান কৃষ্ণ ৰথৰ পৰা নামি আহিছিল। আহি যেতিয়া দেখিলে, বোলে পেহীক দেখি পেলাই ক'লে, পেহী এতিয়াও কান্দি আছা, কাৰণটো কি? কোৱা, কি লাগে? তেতিয়া কুন্তিয়ে কৈছিল, কুন্তিয়ে তেতিয়া বৰ ধুনীয়া স্তুতি কৰিছিল। সেই স্তুতিৰ দুফাকি শ্লোক আনি পেলাই আমাৰ কীৰ্তনৰ সন্মুখত ৰাখিছে। আপোনালোকে যিটো কীৰ্তন পাঠ কৰোঁতে কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম, নমো পংকজ নাভায়ে নমো পংকজ মালিনে, নমো পংকজ নেত্ৰায় নমস্তে পংকজংঘ্ৰায়ে, ইয়ালৈকে দুটা শ্লোক 1:8-21, 1:8-22 প্ৰথম স্কন্ধ 8ম অধ্যায় 21 আৰু 22 নম্বৰ শ্লোক ভাগৱতৰ পৰা আনিছে। তাৰ পাছত কুন্তিয়ে কৃষ্ণক কৈছে, হে প্ৰভু, হে কেশৱ, তুমি মোক কি বৰ লাগে সুধিছা? মোক বিপদ দিয়া, বিপদ। বিপদসন্তু তাৰ শাশ্বত তত্ৰ তত্ৰ জগত গুৰু, ভৱতু দৰ্শনম ইয়াত স্যাত পুনঃ ভৱ দৰ্শনম। 1:8-25 প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক ভাগৱত। মোক বিপদ দিয়া। কিয়? আৰে বিপদৰ সময়ত তুমি আমাৰ লগত যেনেকৈ চৰায়ে পাখি মেলি পেলাই ডৌকাৰ দ্বাৰা মানে চৰাইকেইটা পোৱালিকেইটাক যেনেকৈ ৰক্ষণাবেক্ষণ দিছিল, তেনেকৈ আমাৰ প্ৰতিটো বিপদৰ সময়ত তুমি আমাৰ লগত থাকি আমাক সহায় কৰিছিলা। কোনবিলাক বিপদ? বিষান মহাগ্নে পুৰুষদা দৰ্শনাদ অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহাৰথাস্ত্ৰাত দ্ৰোণী অস্ত্ৰাত হৰি অভিৰক্ষিতা। 1:8-24 প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত। কি কৈছে? বিষান, যেতিয়া দুৰ্যোধনে বিষ পান কৰাইছিল ভীমক সৰুতে। তাৰপিছত মহাগ্নে, জতুগৃহত যেতিয়া জ্বলাই দিছিল। পুৰুষদা, নৰখাদক, বিভিন্ন ধৰণৰ বনত ঘূৰি ফুৰোতে নৰমনুষ্য খোৱাৰ বিভিন্ন জন্তু বা ৰাক্ষস ইত্যাদিৰ পৰা। অসৎ সভায়ে, দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত। বনবাস কৃষ্ণত, বনবাসত থাকোঁতে যেনেকৈ দুৰ্বাসাৰ সাপৰ পৰাই অকণমান শাক গ্ৰহণ কৰি পেলাই। মহাৰথাস্ত্ৰাত, কুৰুক্ষেত্ৰৰ যুদ্ধত বিভিন্ন মহাৰথীৰ শস্ত্ৰৰ পৰা। আৰু দ্ৰোণী অস্ত্ৰাত, দ্ৰোণী মানে অশ্বত্থামাক বুজাইছে। অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিলে শেষ মুহূৰ্তত। তেতিয়াও তাৰ মানে মোৰ যেতিয়া যেতিয়া বিপদ হৈছে তেতিয়া তুমি লগত থাকি প্ৰতিটো মুহূৰ্তত মোক সহায় কৰিছা। আৰু যেতিয়া আজি মোৰ সন্তান ৰাজাধিৰাজ হৈ গ'ল, ৰাজাধিৰাজ যেতিয়া এটা সন্মান পালে, এতিয়া তুমি কৈছা যে মই যাওঁগৈ।
তেতিয়াহ'লে মোক এইবিলাক সম্পত্তি কাম নাই, কাৰণ মোক তোমাক লাগে। কিন্তু আমাৰবিলাকে জেনেৰেল মানুহে প্ৰত্যেকজনে সুখ পাবলৈ আমি কাম কৰিছোঁ। সুখায় কৰ্মাণি কৰোতি লোক, কিন্তু আমি সুখ নাপাই দুখ পাওঁ। এইকাৰণে বিদুৰে প্ৰশ্ন কৰিছিল যে হে ঋষিবৰ, প্ৰত্যেক মানুহে সুখ পাবৰ কাৰণে কাম কৰে, কিন্তু সুখ নাপায় দুখ পায়, ইয়াৰ কাৰণটো মোক বুজাই দিয়া। আৰু তেতিয়া তেওঁক ভাগৱত ধৰ্ম কৈছে। কৈ আহি এইখিনি পাইছিল। এই কথাখিনি এতিয়া মৈত্ৰেয়ে বিদুৰক কৈ আছে। সেইকাৰণে কৈছে মৈত্ৰেয় বুলন্ত এহি, মানে ইয়াত এতিয়া শুকদেৱে পৰীক্ষিতক কৈছে যে মৈত্ৰেয়ে কৈছিল এনেকৈ, কাক? বিদুৰৰ আগত। কি বুলি কৈছে? মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ। ইফালে সুতমুনিয়ে কৈ আছে সৌধক আদিক। কথা ইটোৰ লগত সিটোৰ চব লিংক। কৃপায়ে পীড়িত হৈয়া মাতিলন্ত প্ৰশংসীয়া কুশলক চিন্তিয়া লোকৰ। তেওঁ কৃপায়ে পীড়িত হৈ, অৰ্থাৎ কৃপাদস্তা হৈ পেলাই, কৃপাগ্ৰস্ত হৈ পেলাই এতিয়া মাকক কৈছে কিহৰ কাৰণে? কুশলক চিন্তিয়া লোকৰ, সমস্ত লোকৰ কুশল চিন্তা কৰি। কি কৈছে এতিয়া? ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও। কি সুন্দৰ কৈছে। ভগৱন্ত মানে কপিলে কৈছে ধন্য ধন্য মহামতী, কি সুন্দৰ তোমাৰ মন। মানে যিটো প্ৰশ্ন কৰিছা তুমি ভক্তি যোগৰ কথা, এইটোৱে দহৰ কল্যাণ কৰিব, জনসাধাৰণৰ কল্যাণ সাধিব। কিমান সুন্দৰ তোমাৰ মনৰ ভাৱ। গতিকে ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মা, ভাল তজু ভৈলামতী সংসাৰ তৰিলা আতি, তুষ্ট ভৈলো দেখি তজু ভাও। তোমাৰ মনোভাৱ দেখি মই সন্তুষ্ট হৈ গ'লো। কি সুন্দৰ তুমি প্ৰশ্ন কৰিছা, ভক্তিৰ কথা মোক সুধিলা, কালৰ কথা মোক সুধিছা। গতিকে শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহো, ভক্তি পুনো বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। মাকক কৈছে হে মা, ভক্তি কিন্তু বহুবিধ নহয়, ভক্তি এবিধেই। ভক্তি মানে প্ৰেম। ভক্তি কাৰ দ্বাৰা হ'ব? ভাৱৰ দ্বাৰা। ভাৱৰ দ্বাৰা যদি ভক্তি হয়, ভাৱবিলাক কেনেকুৱা এতিয়া মানুহৰ? ভাৱ ভেদ হ'বনে নাই ভাৱত? আপুনি কিবা এটা বেলেগ ভাৱ লৈ কৰিছে, মই এটা বেলেগ ভাৱ লৈ কৰিছোঁ, আপুনি বেলেগ এটা ভাৱ লৈ কৰিছে। এই ভাৱৰ ওপৰত ডিপেণ্ড কৰিহে ভক্তি ভাগ কৰিছে। গম পাইছেনে? ভক্তি এটাই, প্ৰেম, কৃষ্ণৰ প্ৰতি প্ৰেম, ভক্তি। কিন্তু আপুনি কি ভাৱ লৈ কৰিছে, লক্ষ্য কি, আপুনি কি বিচাৰিছে? এতিয়া চাওক, ভাৱ ল'বৰ কাৰণে আগতে বুজি লওক ভাৱবিলাক আহে ক'ৰ পৰা। মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা ভাৱ আহে। এইটো আমেৰিকান এটা এজেঞ্চিয়ে ছাৰ্ভে কৰি উলিয়াইছে। 1200ৰ পৰা 60,000 ভাৱ 24 ঘণ্টাত। আৰু ইণ্টাৰেষ্টিং কথাটো আৰু শুনক, ইয়াৰ শতকৰা 80টা বেয়া চিন্তা, ব্যৰ্থ চিন্তা। 20% 100টাৰ ভিতৰত 20টা চিন্তা কেৱল ভাল। যদি আধ্যাত্মিক জগতৰ লগত যদি সম্পৰ্ক নাথাকে, তেতিয়াহ'লে সি বেয়াৰ ফালে যোৱাটো খাটাং, তাক কোনো ৰাখিব নোৱাৰে। সেইকাৰণে আমাৰ যে কয় 11 বছৰ বয়সত ঈশ্বৰ চিনাকি কৰে, শৰণটো দিয়াই মাৰ্গটো দেখুৱাই দিয়ক, যাতে তেওঁৰ ভাৱত যাতে শুদ্ধতা আহে, তেওঁ যাতে এটা সৎ মাৰ্গলৈ পায়। বহুত পিতৃ মাতৃ এনেকুৱা আছে, যুৱ অৱস্থাত নিজৰ ল'ৰা হেৰুৱাইছে, ড্ৰাগছৰ কবলত পৰি বিভিন্ন ধৰণৰ কৰিছে, ক'ৰবাত গৈ এক্সিডেণ্ট কৰিছে, ক'ৰবাত কিবা হৈছে, ড্ৰাগছৰ কবলত পৰিছে বহুত। আৰু এয়া সেইসকল পিতৃ মাতৃয়ে গম পাব যিসকলৰ পুত্ৰ তেওঁলোকৰ তেনেকুৱা এটা হৈছে। আমিতো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে কৃপা কৰক, সকলোৰে মতি সু হওক, কাৰো তেনেকুৱা নহওক। কিন্তু তেনেকুৱা যিসকলে অলৰেডি নিজৰ পুত্ৰ হেৰুৱাবলগীয়া হৈছে, চাওক আহিলেতো মৃত্যু আছেই, কিন্তু নিমিত্ত যিটো কাৰণ এটা এৰি থৈ যায়, যে সি মদ খাই পেলাই মৰিল, কওনে নাই আমি? এই যে সমাজত এটা থাকি যায়, সি ড্ৰাগছ খোৱাৰ কাৰণে তাৰ মৃত্যু হ'ল। মৃত্যুটো কোনো ৰাখিব নোৱাৰে। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ পৰিহাৰ্য অৰ্থে না ত্বম শুচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে জন্মিলেতো মৃত্যু আছেই। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। আৰু যদি মৰি যায় তাৰ পুনৰ জন্ম আছে, যদি মুক্তি নেপায় ইয়াক লৈ শোক কৰিবলগীয়া একো নাই। কিন্তু যিটো নিমিত্ত কাৰণ এটা যিটো এৰি থৈ যায়, কিয় মৰিল? অমুকৰ বেমাৰ হয়। কিয় মৰিল? সি মদ খাই মৰিল। কিয় মৰিল? ড্ৰাগছ খাই পেলাই। এই যে থাকি যায় এটা বস্তু, কাৰণটো বুজি পাইছে? যি কি নহওক, এতিয়া 24 ঘণ্টাত 1200ৰ পৰা 60,000 চিন্তা মনলৈ আহে। কেতিয়াবা ভাবি চাইছেনে যে ভাৱবিলাক আহে ক'ৰ পৰা?
আমাৰ মনলৈ যে ইটোৰ পিছত সিটো ভাৱ আহি থাকে, ক'ৰ পৰা আহে এইবিলাক? ভাবি চাইছেনে নাই কেতিয়াবা? ভগৱানে গীতাত ক্লিয়াৰ কৰিছে অৰ্জুনক, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভৱ অভাৱ ভয় চ ভয়মেব চ অহিংসা সমতা তুষ্টি তপ দানম যশো অজস ভৱন্তি ভাৱ ভূতানাম মত্তএব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যিমান ভাৱ আহে, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্য সম দম সৃষ্টি প্ৰলয় অহিংসা সমতা তুষ্টি তপ দান কীৰ্তি অকীৰ্তি, যিমান ভাৱ আহে চব মোৰ পৰা আহে। ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ আহে, এইটো কেনেকুৱা কথা? কেনেকৈ আহিব পাৰে? এতিয়া আহক আপুনি, আমি কি কৈছিলোঁ? ভগৱানৰ এটা শক্তি, বহিৰংগ শক্তিটো মায়া। আমি কৈছিলোঁ মায়াৰ এটা ভাগ আছে গুণমায়া। আমি কৈছিলোঁ গুণৰ 3টা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা। সত্যগুণ ৰজগুণ আৰু তমগুণ 3টা গুণ আছে। 3টা গুণৰ পৰা 3 ধৰণৰ ভাৱ আমাৰ মনলৈ আহে। বুজি পালে? সত্যগুণটো কেনেকুৱা আগতে বুজি লওক। তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংজ্ঞেন বধনাতি জ্ঞান সংজ্ঞেন চানঘ। 14th অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্যগুণটো নিৰ্মল, একদম শুদ্ধ নিৰ্মল বাদ। প্ৰকাশকম প্ৰকাশময়, ই অজ্ঞানতা দূৰ কৰি দিয়ে। গম পাইছেনে? প্ৰকাশ কৰি দিয়ে, আপোনাৰ অন্তৰ পবিত্ৰ কৰি দিব, পোহৰাই তুলিব। সুখৰ লগত আৰু জ্ঞানৰ লগত বান্ধেই। সত্যগুণ যেতিয়া বাঢ়িব, সাত্বিক ভাৱ আহিলে আপুনি ঈশ্বৰমুখী হ'ব বিচাৰিব, দহৰ কল্যাণ কৰিব বিচাৰিব, আপুনি ধীৰ স্থিৰ হ'ব, চুলুং পুতুং ভাৱ নাহে। গম পাইছে নাই? ৰজগুণ ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুৎসৱম। ৰজু ৰাগাত্মকম বৃদ্ধি। ৰজু হৈছে আসক্তি বঢ়ায়। কাৰ প্ৰতি? সংসাৰৰ প্ৰতি, ধন টকা পইচা পুত্ৰ পৰিবাৰ। তৃষ্ণা সংগ সমুদ্ভৱম তন নিবধ্নন্তি কৌন্তেয় কৰ্ম সংজ্ঞেন দেহিনাম। 14th অধ্যায় 7 নম্বৰ শ্লোক গীতা। ৰজগুণে সংসাৰৰ প্ৰতি আসক্তি বঢ়াব, জাক জমকতা ভাল পাব, য'ত বিৰাট একদম ফূৰ্তি তামাচা সেইবিলাক ভাল পায়। আৰু কি? নেম এণ্ড ফেম, যশ বিচাৰে, যশ। মই যোৱাৰ লগে লগে মোক এটা সুকীয়া ধৰণে ট্ৰিট কৰক, মোৰ কাৰণে এখন সুকীয়া আসন হওক, মোক দিয়া জাপি বা গামোচাখন বেলেগ হওক, মোৰ কাৰণে আসনখন অলপ ছেপাৰেট হওক, মই একেলগে নবহোঁ, মানে নিজৰ যশ। বুজা নাই? এইবিলাক হৈছে ৰজগুণ। তমগুণ তমস্তু অজ্ঞানজম বিদ্ধিত মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভিতত তামসম উদাহৃতম। 14th অধ্যায় 8 নম্বৰ শ্লোক গীতা। তমগুণ অজ্ঞানৰ প্ৰতীক, অজ্ঞান অন্ধকাৰ কৰি পেলাব। আৰু কি কৰে? প্ৰমাদৰ দৰে কাম কৰাব, প্ৰমাদ নকৰিবলগীয়া কাম কৰিব, হিংসা, যি মন যায় পাগলৰ দৰে। আৰু আলস্য, কৰিবলগীয়া কামটো পিছত কৰিম। আৰু নিদ্ৰা, শুই থাকিবলৈ মন যাব। যেতিয়া এইকেইটা মনলৈ আহিছে, ভাৱ বেছিকৈ যদি আহে, গম পাব তমগুণে মাৰিছে। এতিয়া সত্যগুণৰ পৰা যেতিয়া ভাৱ আমাৰ মনলৈ আহে, তাক কৈছে সাত্বিক ভাৱ। ৰজগুণটোৰ প্ৰভাৱত যিটো আহিব সেইটোক হ'ব ৰাজসিক ভাৱ। তমগুণৰ পৰা আহিলে তামসিক ভাৱ। ইয়ালৈকেতো ক্লিয়াৰ হ'ল। ভক্তিযোগ আজি পুৰাই বুজি যাওক, আৰু তাৰপিছত আৰু বুজিবলগীয়া নাথাকে। 3টা ভাৱ, সাত্বিক ৰাজসিক তামসিক। অৰ্জুনক আৰু ক্লিয়াৰ কৰিছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচয়ে মত্ত এবেতি তান বিধি নাচা হম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যি তোৰ মনলৈ সাত্বিক ভাৱ আহে, ৰাজসিক আহে, তামসিক আহে, চব মোৰ পৰা আহে। কিন্তু না মই ভাৱটোত থাকোঁ, না ভাৱটো মোত থাকে। কাৰণ মোৰ এইবিলাক মায়াৰ খেল, চব বহিৰংগ। বুজি পাইছে? এটা কথা অৰ্জুনক ক্লিয়াৰ কৰিছে, এটা বস্তু বুজি ল, গোটেই জগত ভাৱৰ ওপৰত চলি আছে। ত্ৰিভীৰ গুণে মই ভাৱেই ৰবি সৰ্বমিদম জগত। 7ম অধ্যায় 13 নম্বৰ শ্লোক গীতা। গোটেই জগত ভাৱৰ ওপৰত চলি আছে। যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম। বুজি পাইছেনে? আপুনি যিয়ে কৰ্ম নকৰক, মনত এটা ভাৱ লৈ কৰে, এই ভাৱটো যাৰ যেনেকুৱা তাৰ তেনেকুৱা কৰ্ম হ'ব। এতিয়া যিহেতুকে আমাৰ মনলৈ 3 ধৰণৰ ভাৱ আহে, সাত্বিক ভাৱ, ৰাজসিক ভাৱ, তামসিক ভাৱ, আৰু আমি যিহেতুকে ভাৱৰ লগত ভক্তিৰ বস্তুটো জড়িত, সেইকাৰণে ভক্তিক ইয়াত
সকাম ভক্তিক 3 ভাগত ভাগ কৰি দিলে। প্ৰথমতে ভক্তি দুভাগ, এভাগ নিষ্কাম, এভাগ সকাম। নিষ্কামটোৰ চৰ্চা অহা নাই এতিয়া। নিষ্কামটো প্ৰথমেই মই ক'লোঁ অহেতুকী, কোনো হেতু থাকিব নালাগে, সেইটোৱে মূল ভক্তি, নিস্বাৰ্থভাৱে নিষ্কামভাৱে। কিন্তু এতিয়া সকামৰ ভাগ দেখুৱাইছে ইয়াত। মানে সকাম ভক্তিত প্ৰথমতে 3টা ভাগ কৰিছে, এটা সাত্বিক ভক্তি, এটা ৰাজসিক আৰু এটা তামসিক। সকাম মানে আশা কৰা। আৰু অৰ্জুনক গীতাত কৈছে মোৰ ওচৰলৈ 4 ধৰণৰ ভকত আহে। চতুৰ্বিধা ভজতে মাম জনা সুকৃতি ন অৰ্জুন, আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ ওচৰলৈ 4 ধৰণৰ ভকত আহে। কোন কোন? এবিধ হৈছে আৰ্ত, বিপদত পৰি, গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰ বিপদত পৰি পদুম ফুল দি ত্ৰাহি হৰি বুলি যিটো শৰণ ল'লে, আৰ্ত। এবিধ হৈছে জিজ্ঞাসু, যোনে জানিবৰ ইচ্ছা কৰি আহে, মই কোন, মই আগতে কি আছিলোঁ, এতিয়া মোৰ ক'লে যাম, কি কৰিম, কি কৰা উচিত, জিজ্ঞাসু ভাৱ লৈ, আৰ্ত জিজ্ঞাসু। এবিধ আহিছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে, খালি টকা পইচা বস্তু লাগে, খালি লিষ্ট লৈ লৈ যায়, যিবিলাকে খালি লিষ্ট মাতে, বছ মোক অমুকটো দিয়া, তমুকটো দিয়া, তমুকটো দিয়া। আৰু এবিধ হৈছে জ্ঞানী। জ্ঞানী দেৱৰ্ষি নাৰদৰ দৰে, খনক খনন্দৰ দৰে, যিসকলে জানে, বা আমাৰো যিসকলে গম পালে, মহাপুৰুষসকল, যে আমি মনুষ্য জীৱনলৈ আহিছোঁ, আমাৰ মূল কৰ্তব্য কি, মনুষ্য জীৱন সফল কৰাৰ উপায়টো গুৰুজনাই মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, হৰি চৰণে শৰণ লৈলোঁ, মানৱী জনম সফল কৰিলোঁ। শৰণ নোলোৱালৈকে আপোনাৰ মানৱী জনম সফল ক'ৰ পৰা হ'ল? ভক্তি নকৰিলে মানৱী জীৱন সফল কৰিব পৰা উপায় আৰু বেলেগ নাই। বুজি পাইছে নাই? গতিকে এতিয়া চাওক, 3টা ভাৱত, চতুৰ্থ আমি ক'লোঁ আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ, 4 ধৰণৰ ভকত আহে। আল্টিমেটলি মনৰ ভাৱ লৈ লৈ ভক্তি কৰিছে। আৰু মনৰ ভাৱ আহে 3 ধৰণৰ, সাত্বিক, ৰাজসিক, তামসিক। গতিকে ভক্তিক প্ৰথমতে 3টা ভাগ কৰিলে সকাম ভক্তিক। এটা হৈছে সাত্বিক ভক্তি, এটা হৈছে ৰাজসিক আৰু এটা তামসিক। এতিয়া প্ৰত্যেকৰে 3টাকৈ স্তৰ আছে বা ভাগ আছে। সাত্বিকৰ 3টা স্তৰ, মানে এটা উত্তম, এটা মধ্যম, এটা কনিষ্ঠ। ৰাজসিকৰো 3টা, এটা উত্তম, মধ্যম, কনিষ্ঠ, চব ভাৱৰ খেল। আৰু তামসিকৰো 3টা, এটা উত্তম, এটা মধ্যম, এটা কনিষ্ঠ। বুজি পালে? ইয়ালৈকেতো ক্লিয়াৰ হ'ল। তাৰমানে ভক্তিক প্ৰথমতে 3টা ভাগ, 3টাৰ আকৌ 3টাকে স্তৰ, 3 3 গুণ 9 হ'ল। এতিয়ালৈকে 9 পাইছে আপুনি? এতিয়া প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল যে সাধনৰ উপায় 9বিধ ভকতি আছে। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। 7 5 23 7ম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক। তাত কৈছে যে 9বিধ ভক্তি সাধনৰ, শ্ৰৱণ কীৰ্তন ইত্যাদি কৰি। যদিও গুৰুজনাই কৈছে যদ্যপি ভকতি 9বিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। যি কি নহওক, এতিয়া তথাপিও আমি কৈছোঁ যে যিহেতুকে প্ৰহ্লাদে তাত 9বিধ ভক্তিৰ কথা দেখুৱালে, ইয়াত আমি অলৰেডি 9বিধ পালোঁ। প্ৰত্যেকৰে সাধন প্ৰক্ৰিয়া 9বিধকে হ'ল, তাৰমানে শ্ৰৱণ কীৰ্তন স্মৰণ ইত্যাদি কৰি। গতিকে 9টাৰ 9কে কিমান হ'ব? ইয়ালৈকে ক্লিয়াৰ হ'ল? এতিয়া আহক, ইয়াত দিছে, প্ৰথম কৈছে যে ইয়াত শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনো বহুবিধ নহয়। নহয় মানে নহয়, এই ভাবিনি মানে ভাৱত বিভোৰ হৈ আছে কাৰণে ভাবিনি। মাকক কৈছে যে তোমাক কওঁ শুনা, তোমাৰ প্ৰশ্নৰ উত্তৰ দিম এতিয়া, ভক্তি যোগৰ কথা ক'ম। ভক্তি কোনো বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। পুৰুষে সংকল্প কি লৈ পেলাই গৈছে, তাৰ ওপৰত ভক্তিটো ভাগ হৈছে। এতিয়া প্ৰথমটো ইয়াত কৈছে তামসিক ভক্তিৰ কথা। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়। এহিমতে ভক্তিমোদ কৰিলে তামস হয়, ক্ৰোধ ভেদ 3টো আছয়। এতিয়া চাওক, ইয়াত তামসিক ভক্তিৰ কথা আহিল। তামসিকৰ একেবাৰে কনিষ্ঠতমটো হৈছে পৰক মাৰিবে লগি মনত সংকল্প কৰে। আপুনি ভক্তি কৰিছে, হে প্ৰভু, হে দয়াময় কৃষ্ণ, শক্তি দিয়া আৰু ৰাতি তাক বগৰাম আজি। বুজি পাইছে নাই? ভক্তিটো কৰিছে, কিন্তু প্ৰাৰ্থনাও কৰিছে, হে প্ৰভু দিয়া আৰু আজি কৃপা কৰা, তাক আজি ৰাতি বগৰাম আৰু যেন তেন মুঠৰ ওপৰত, এইটো শক্তি মোক দিয়া। মনত হিংসা ভাৱ লয়,
কাৰোবাৰ প্ৰতি এটা অন্যায় ভাৱ লৈ পৰক মাৰিবে লাগি মনত সংকল্প কৰে। বুজি পাইছে? এটা আছে দম্ভ আৰু মৎসৰ, এই দুটাও চাওক। দম্ভটো কোনটো? দুটা বস্তু বুজি লওক। এটা অহংকাৰ বুলি কয় আমাৰ, এটা দম্ভ বুলি কয়। অহংকাৰ কোনটো কয়? যিটো থাকি পেলাই আপুনি শ্ব' কৰে, অহংকাৰ সেইটো। আপোনাৰ আছে আৰু থকা কথাটো আপুনি ফুটাই ফুৰিছে, সেইটোক অহংকাৰ বুলি কয়। কিন্তু আছে অকণমান আৰু আপুনি ফুটাইছে বহুত, সেইটো দম্ভালি মৰা বুলি কয়, দম্ভ। বুজি পাইছে নাই? সেইকাৰণে আমাৰ গুৰুজনাই ভক্তৰ কথা কয়। মহাপুৰুষ মাধৱদেৱেও ঘোষাত কি লিখিছে? কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখেতো আগুণ নাম। চব ইয়াত বহুত চাইণ্টিফিক বস্তু এইবিলাক। বুজি পাইছে নাই? প্ৰতিমা আমাক চাবলৈ কৈছে কাৰ মাজত? ভকতৰ মাজত। চৈতন্য স্বৰূপ, চৈতন্য স্বৰূপ এইবিলাক। যি কি নহওক, এতিয়া যিসকলে বিষয়ৰ প্ৰতি আশা কৰি ঈশ্বৰৰ ওচৰলৈ গৈছে বা যশ বিচাৰি গৈছে, মই এইটো কৰিলে মোক মানুহে ভাল বুলি ক'ব, অমুকটো কৰিলে অমুক হ'ব, মোৰ নাম হ'ব, গাঁৱৰ নামঘৰত মই মোক দি দিছোঁ। আমাক এবাৰ ৰঙিয়াত পষ্টিং থাকোঁতে এখন জেগাত নামঘৰৰ ৱাল এখন তেওঁলোকে বনাব, শিলান্যাস কৰিব, আমাক মাতিলে, ভাগৱতৰ অনুষ্ঠান আছিল। আৰু আমাক ক'লে, বুজাই দিছে আৰু এইকণৰ পৰা এইকণলৈ এজন অমুকে দান দিছে, এইকণৰ পৰা এইকণলৈ অমুকে দিছে, ইয়াত আমি এনেকৈ তেওঁলোকৰ নাম লিখিম, অমুক লিখিম। নাই নাই, জেনেৰেলি তেনেকুৱা কৰে। কোনোবাই ফেন এখন দিয়ে, ফেনত লিখি দিয়ে দাতা অমুক, দিয়েনে? তে আমি ক'লোঁ যে দান দি পেলাই যদি আপুনি আপোনাৰ নামটোৱে লিখি থৈছে, তাৰমানে আপুনি দানটো দিয়াই নাই। বুজি পাইছে নাই? দানৰ তাৎপৰ্যটো বুজক। যেতিয়া দান দিব, তাৰপিছত সেই দান দিয়া বস্তুটোত আপোনাৰ অধিকাৰ আছে নাই? নাই, এইটো কথাটো মানি লয়। এজন ৰজাই ঠাণ্ডা দিনত ভিখাৰীবিলাকক কাপোৰ, ব্লেংকেট ইত্যাদি দিবৰ কাৰণে ৰথত উঠি গৈছে। তেনেকুৱাতে দেখিলে এজন ঋষিমুনিয়ে একদম, তেওঁলোকৰতো এখন বস্ত্ৰ লৈ থাকে, জুই একুৰা ধৰি তাত ৰৈ আছে। আৰু ভাবিলে এইজনক চাগে বিৰাট মানে ঠাণ্ডাত কামত আহিব, ব্লেংকেট এখন তেওঁকো দিলেগৈ। দিয়াৰ লগে লগে মুনিজনে ব্লেংকেটখন জুইত জাপি দিলে। ৰজাই লগে লগে জুইৰ পৰা উঠাই নিলে আৰু ক'লে, কেনেকুৱা মানৱ তুমি? তোমাক এইখন ব্লেংকেট মই ল'বলৈ দিছোঁ আৰু তুমি জুইত দি দিলা। তেতিয়া মুনিয়ে কৈছে যে মোক দিছা ক'ত তুমি? কৈছে কিয়? মই তোমাক দিলোঁ, তুমি জুইত দিলা। কৈছে মোক তুমি দিয়া নাই। দিয়া নাই মানে? আৰে যদি দি চাই তোমাৰ ইয়াত বস্তুত অধিকাৰ তোমাৰ আছেনে নাই? মোক যদি তুমি দিলা, তেতিয়া মই এখন যি কৰোঁ সেইটো মোৰ কথা। তাৰমানে তুমি ইয়াৰ আসক্তিটো এৰিব পৰা নাই। আমাৰো দান দিলে তেনেকুৱা হয়। দান দি পেলাই কেতিয়াও নাম চাম নিলিখিব, যিয়ে দিয়ক। ইয়ালৈকে শাস্ত্ৰত কৈছে আপোনাৰ সোঁ হাতে দান দিলে বাওঁ হাতে গম পাব নালাগে। দাতব্যম ইতি য়দ জ্ঞানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ দানম সাত্বিকম স্মৃতম। সপ্তদশ অধ্যায় গীতাত কৈছে, দান আপুনি দিয়ক, দেশ চাব, পাত্ৰ চাব, কাল চাব, কাক কেতিয়া কি ধৰণে দান দিব লাগে। আৰু দান দিয়াৰ পিছত সেইটোত আপোনাৰ কোনো তাত একো অধিকাৰ নাথাকে। আমি তেতিয়া তেওঁলোকক ক'লোঁ যে আপোনালোকে যে কৈছে ইয়াত অমুকৰ নাম লিখিম, দাতা তমুকৰ লিখিম, তমুকৰ লিখিম, আমি স্পষ্টবাদী মানে কৈ দিওঁ কথাটো। এনেই ফৌজি মানুহ ওলাই যায়, চিধা চিধি কথা কোৱা মানুহ, খেচেং মেচেং কৰি পাকে প্ৰকাৰে কোৱাৰ আমাৰ হেবিট নাই। আমি ক'লোঁ যে আপোনালোকে এইবিলাক লিখাতকৈ ঘোষা এফাকি লিখি থওক, মানুহে পিক পলাবলৈ 10 বাৰ চিন্তা কৰিব ৱালখনত। বাটে যোৱা মানুহে পঢ়ি যাব এটলিষ্ট যে এইফাকি ঘোষা এনেকৈ লিখিছে, এইভাগ এনেকুৱা। আপোনালোকে দাতাটো লিখি কি হ'ব? আমাৰ দিব ফেন এখন, তাত লিখিব দাতা অমুক, এখন ব্লেডত লিখি মেলি খতম। আৰু তাৰমানে মোহটো এৰিব পৰা নাই। আৰু ইণ্টাৰেষ্টিং কথা যে নাই, ইয়াৰ টেকনিকেল পইণ্টটো বুজক। আপুনি ফেনখন দি দাতা লিখি দিয়া মানে আপোনাৰ পাব্লিচিটি হৈ আছেনে নাই? তাৰমানে আপুনি ফলটো পাই আছে, গতিকে ভগৱানে দিবলগীয়া তাত। চিধা কথা চিধা কথা। তুমি দান দি পেলাই ফলটো যেতিয়া লৈ আছা, সেইটো দানৰ ফল ভগৱানে দিবলগীয়া একো নাই। যদি তোমাক ফল ভগৱানৰ পৰা লাগে, তেতিয়াহ'লে তুমি দান দি পাহৰি যোৱা। তেতিয়া সেইটোৰ তোমাক এভৰি একশ্যন, তোমাৰ যিটো কৰ্ম কৰিছা তাৰ এটা ফলটো পাবাই না। ল অফ একশ্যন, যেনে কৰ্ম তেনে ফল। তুমি দানটো দিলা, তাৰ এটা ফল তুমি নিবিচাৰিলেও পাবা। কিন্তু যদি তুমি দি পেলাই নিজে লিখি থৈছা, তাৰমানে তুমি ফলটো নিজে ল'লা, তে ভগৱানলৈ থাকিল কিটো? গতিকে ভগৱানে দিবলগীয়া নাই। যি কি নহওক, ইয়াত এতিয়া কৈছে যে বিষয়ত আশা কৰি হওক, যশ বা ঐশ্বৰ্য চাই হওক, প্ৰতিমাত মোক পূজা কৰে, এনেকৈ এই কৰিলে ইয়াত ৰাজস বুলি কৈছে। তাৰপিছত সাত্বিকটো কেনেকুৱা হয়? সাত্বিকত কৈছে পাপ মোৰ হওক নাশ।
ভগৱানৰ ওচৰত গৈছে, মোৰ সম পাপী লোক নাহিকে ই তিনি লোক, গাইছে প্ৰাৰ্থনা যে মোৰ সমান পাপী কোনো নাই, মানে পাপ মোৰ হওক নাশ। ভক্তিটো সাত্বিক, কিন্তু উদ্দেশ্য কি? মোৰ পাপ নাশ হওক বুলি, পাপ মোৰ হওক নাশ। নহ'লে কৈছে ভগৱন্ত হওক প্ৰীতি, ভগৱানে ভাল পাওক। ভক্তি কৰিছোঁ মই, কিয়? এই ভগৱানে মোক ভাল পাব। আৰু নহ'লে সাত্বিকৰ উত্তম হৈছে নুহি অৱশ্যকে বিধি মানি। বিধি মানে নিয়ম, কৰ্তব্য। তাৰ মানে আপুনি মানুহৰ জন্ম পাইছে, আপোনাৰ এইটো কৰ্তব্য ভগৱান কৃষ্ণৰ শৰণ লৈ আৰু তেওঁৰ নাম গুণ গোৱাটো আপোনাৰ কৰ্তব্য। এই বুলি ভাবি কোনো মনত বেলেগ ভাৱ নাই যে মই মনুষ্য হৈ পেলাই জন্ম ল'লোঁ, মোৰ এইটো কৰ্তব্য, গতিকে মই প্ৰভু ভগৱন্তৰ ভক্তি কৰিব লাগে। যদি এনেকৈ কৰিছে তেতিয়াহ'লে সাত্বিকৰ তপত আছে। বুজি পালে? এতিয়া ইয়াত কৈছে যে পাপ মোৰ হওক নাশ, ভগৱন্ত হওক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি, ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি। প্ৰতিমা পূজন আৰু ভেদভাৱ দৰিখন তিনিটো সমানক কয়, উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। আমি ক'লোঁ প্ৰত্যেকটোৰ তিনিটা তিনিটা ভাগ। তাৰ পাছত কৈছে একবিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক 80বিধ। আবে কহ নিৰ্গুণ ভকতি। একাধিক 80বিধ মানে 1 অধিক 80, 81বিধ। একাধিক 80 মানে 1 অধিক 80, তাৰমানে 80ৰ এটা বেছ বাঢ়ি আছে। বুজি পালে? তাৰমানে 81বিধ। আমি সেইটোৱে ক'লোঁ আপোনালোকক যে একবিধি নৱ নৱ প্ৰকাৰে, প্ৰথমতে ক'লে উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। তামসাদি মানে তামসত 3টা, ৰাজসত 3টা, সাত্বিকত 3টা। আৰু তিনিটাৰ তিনিটা মধ্যে হ'ল উত্তম মধ্যম ক্ৰমে। তামসাদিৰ 3টা আছে, ৰাজসিকৰ 3টা আছে, সাত্বিকৰ 3টা আছে, 3 3 গুণ 9। এতিয়া 9টাৰ কৈছে ইয়াত একবিধ নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ। এতিয়া 9টাৰ 9 9 গুণ 81, গতিকে ইয়াত লিখিছে সগুণ ভকতি এহি একাধিক 80বিধ। একাধিক 1 অধিক 80, তাৰমানে 81বিধ। তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তি নিৰ্ণয়, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰি আশ্ৰয়। কবিয়ে কৈছে সগুণ ভক্তি বাদ দি পেলাই নিৰ্গুণক আশ্ৰয় কৰা, মানে নিষ্কামভাৱে ঈশ্বৰৰ ওচৰলৈ যোৱা। দেখা কেনে কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিৰ কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিও ক দৃঢ় কৰি, তেবে ঈশ্বৰক পাইব লাগ। নিষ্কামভাৱে যদি আমি ঈশ্বৰৰ ওচৰলৈ যাওঁ তেতিয়াহে আমি ঈশ্বৰক লাগ পাম। ক'ত লগ পাম? বাটে পথনে ক'ৰবাত। দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আশা হৰি সবাৰো ইয়াতে লগ পাব। মাত্ৰ ভাৱত শুদ্ধতা কৰি নিষ্কামভাৱে ঈশ্বৰৰ ভক্তি কৰিবলৈ আৰম্ভ কৰক। তাৰ পাছত ইয়াত কৈছে নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু, তজু পাৱে পখিলো শৰণ, গুণময় ভক্তিচয় স্বপ্নটো নহওক মোৰ, এহি মানে কৰহ প্ৰাৰ্থন। কবিয়ে কৈছে যাতে গুণময় ভক্তি মোৰ সপোনতো যাতে নহয়, সপোনতো যাতে মোৰ এয়া ভক্তি নহয়, কিন্তু তজু পদ নতি একান্ত সপ্ৰেম ৰতি, ৰৌক মোৰ নৌকান কাম। কবিয়ে কৈছে যাতে তোমাৰ চৰণত মোৰ একান্ত সপ্ৰেম ভক্তি থাকে, ৰতি থাকে, প্ৰেম থাকে, মানে ভক্তি। ৰৌক মোৰ নৌকান কাম, যাতে বেলেগ কাম মোৰ মন নগৈ, কেৱল তোমাৰ চৰণত যাতে ভক্তি সদায় থাকে। এই কথাখিনি কৈ সমজ্যাৰ যতজন হওক মাধৱক মন, ডাকচাৰি বোলা ৰাম ৰাম। সেইকাৰণে সমজ্যাৰ সকলোকে এটা কথা ক'লে শেষত, কি ক'লে? মাধৱত মনটো দিবলৈ। 700 শ্লোকৰ গীতা, 574টা শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে। আৰু প্ৰথমতে অৰ্জুনৰ শংকা নিবাৰণ কৰি গৈ গৈ শেষত উপদেশ এটাই দিলে, সৰ্বগুহ্য তমম ভূয় শ্ৰীনুমে পৰমম বচ, ইষ্টসীমে দৃঢ়মিতি ততো বক্সামিতে হিতম। 8শ অধ্যায় 64 নম্বৰ শ্লোক গীতা। গোপনীয়ৰ পৰা গোপনীয় কথাটো তোক এতিয়া কওঁ শুন। কি ক'লে? মন মনা ভৱ মদ ভক্তা মদ্যাজি মাম নমস্কৰো, মামে বৈশ্যসী সত্যম তে প্ৰতি জানে প্ৰিয়সীমে। 8শ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলো তোমাত সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। মোক কেৱল মনটো দিয়া। আৰু কি ক'লে?
সর্বধর্মান পরিত্যাজ্য মাম একম শরণম ব্রজ অহম ত্ব সর্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অংগীকাৰ কৰি কৈছে, অৰ্জুন তই ভয় নকৰিবি, সমস্ত পাপৰ পৰা তোক মই পৰিত্ৰাণ কৰাই দিম, কেৱল চব বাদ দি মোৰ ওচৰত আহ। গতিকে প্ৰভু ভগৱন্তই যি গীতাত এক শৰণৰ কথা কৈ গৈছে তাৰ ওপৰতে ভিত্তি কৰি গুৰুজনাই এক শৰণ আনিছে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, গীতাত এক শৰণৰ কথা কৈছে। যদিও আমাক নামভাগ সহস্ৰ নাম পদ্মপুৰাণৰ পৰা অনা বুলি কয়, ভাগৱততো আছে। ভাগৱতত 18,000 শ্লোকৰ শেষৰ শ্লোকত কৈছে, নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 3দশ অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম, সমস্ত পাপৰ নাশকাৰক কেৱল হৈছে নাম। সেইকাৰণে এক শৰণ হৰিনাম ধৰ্ম গুৰুজনাই প্ৰৱৰ্তন কৰিছে। আৰু আমি নিজকে ধন্য মানিছোঁ যে আমি সকলো এক শৰণত আছোঁ। যিখিনি বৰ্তমানলৈকে অহা নাই আমি হাতযোৰ কৰোঁ, আপোনালোকে এক শৰণত আহক, কাৰণ এইটো আপোনালোকৰ ভালৰ কাৰণে কৈছে। ইয়াত বেলেগৰ কোনো ভাল নাই, বেলেগ কোনো লাভৱান হয় নহয় পিছৰ কথা। একত শৰণ হ'লে যেনেকৈ সূৰ্যৰ ৰশ্মি যেতিয়া বিচৰিত হৈ থাকে তেতিয়া তাৰ শক্তিটো ইমান নহয়। আপুনি মেগনিফাইং গ্লাছ দি পেলাই সেই ৰশ্মি ধাৰণ কৰক আৰু শুকান ঘাঁহৰ ওপৰত পেলাই দিয়ক, জ্বলাই দিব। কেনেকৈ? এই একেই ৰশ্মি। আমাৰো মনৰ ভাৱ তেনেকুৱা। বিভিন্ন দেৱ দেৱতাৰ প্ৰতি মনৰ ভাৱ যেতিয়ালৈকে থাকিব আপোনাৰ তাত শক্তিটো নাথাকে। সমস্ত বাদ দি যেতিয়া একত কেন্দ্ৰীভূত কৰিব তেতিয়া আপুনি পাৱাৰ চাওক নিজৰ। যেনেকৈ মেগনিফাইং গ্লাছৰ দ্বাৰা সূৰ্যৰ ৰশ্মি কেন্দ্ৰীভূত কৰি একত যেনেকৈ দিলে জুই জ্বলাই দিব পাৰে, ঠিক তেনেকৈ আপুনি যেতিয়া সমস্ত বাদ দি পেলাই কেৱল কৃষ্ণৰ চৰণত খামোচ মাৰি ধৰিব, তাৰপিছত আপুনি চাওক আপোনাৰ পৰম আনন্দ। কিন্তু মনৰ দ্বাৰা, আত্মাৰ দ্বাৰা শৰণ লওক, আত্মাৰ দ্বাৰা।